আৰক্ষী অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে ঘটনাস্থলীত। প্ৰশাসনে বন্ধ কৰি দিছে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। জোনাইত কংগ্ৰেছ কৰ্মীক প্ৰহাৰৰ বিৰুদ্ধে প্ৰতিবাদ। আপোনালোকৰ প্ৰেচিডেণ্ট ৰহিম পেগু লগতে আমাৰ অফিচ বিয়াৰাৰ বিক্ৰম ৰামচিয়াৰ লগতে ব্লক প্ৰেচিডেণ্ট সকলো ইমান যেনেকুৱা এটেক হৈছে, মানে বাচি আছে যে সেইটোৱে বহুত ডাঙৰ কথা। যে এইকেইজন যে ল'ৰাকেইজন বাচি আছে সেইটোৱে বহুত ডাঙৰ কথা। এজন 60 ইয়াৰ্ছ প্লাছ ছিনিয়ৰ চিটিজেন তেওঁৰ হাত ভাঙি থৈছে। তাৰে পাছতো আজি 48 আৱাৰ্ছৰ ওপৰত হৈ গ'ল, 50 ঘণ্টাৰ ওপৰত হৈ গ'ল। তাৰ পাছতো এতিয়ালৈ কোনো একশ্যন হোৱা নাই। আৰু একশ্যন কি লৈছে যে 3-4জন ল'ৰাক থানালৈ আনিছে, থানাত আনি থানাৰ পৰা বেইল দি দিছে। এতিয়া থানাৰ পৰা বেইল দিয়া যদি ইমান ইজি হয়, তেতিয়া আমাৰ কেইদিনমান আগত ৰিতম সিঙক এটা টুইটৰ কাৰণে, এটা নৰ্মেল ফেচবুকত লিখা এটা টুইটত লিখা এটা টুইট, এই টুইটৰ কাৰণে গুৱাহাটীত গৈ লখিমপুৰ আৰক্ষী গুৱাহাটীত গৈ এজন MPৰ সন্মুখত ঘৰৰ পৰা চুচৰাই আনিব পাৰিছে। কিন্তু ইয়াতে থকা SP-জনে আজিলে ইমান ডাঙৰ এটেক হ'ল যে আমাৰ ল'ৰাকেইজন এতিয়াও হস্পিটেলাইজ হৈ আছে, ফ্ৰেকচাৰ হৈ আছে, তাৰ পাছতো আজিলৈ এৰেষ্ট কৰিব পৰা নাই। এইটো এটা ডাঙৰ কথা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।